हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम। एया देखिसेने रुकी लोৱা नारिकल এইখিনি रुकी লৈ প্ৰথমতে পেন এখন অকনমান গৰম হ'বলৈ দি দিছো। তাৰপিছত পেনখন গৰম হোৱাৰ পাছত মই ইয়াতে দি দিম ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে। মই ঘি দিছো, ঘি দিলে অকমান ফ্লেভাৰটো বেলেগ হয় যে সেইকাৰণে মই ঘি দিছো। তাৰপিছত ঘি দিয়াৰ পাছত এই ঘিখিনি যেতিয়া গৰম হৈ যাব মই তেতিয়া এই रुकी লোৱা নাৰিকলখিনি ইয়াতে দি দিম। আপোনালোকে তাৰপিছত এইখিনি দি ধুনীয়াকৈ অকণমান সময় ফ্ৰাই কৰিব। আপোনালোকে দেখিছে ন নাৰিকলখিনি অকণমান বেলেগ বেলেগ লাগিছে ন। আচলতে এইটো মোৰ বেলেগ নাৰিকল নাছিল, ঘৰৰে যিহেতু নাৰিকল ডাবৰ নিচিনা এটা আছিল সেইকাৰণে ৰুকিলোঁ কাৰণে অকণমান ঢিলা ঢিলা টাইপ হৈছে। কিন্তু তথাপিও মই বোলো বনাই চাওঁচোন এনেই যোৱাতকৈ। তাৰে পাছত এয়া ধুনীয়াকৈ ফ্ৰাই কৰি কৰি নাৰিকলৰ পানীটো মই প্ৰথমে অকণমান আঁতৰাই ল'ম, কাৰণ যিমান ফ্ৰাই কৰোঁ আৰু অকণমান ঢিলাই যিহেতু নাৰিকলটো সেইকাৰণে অকণমান ড্ৰাই কৰোঁতে সময় লাগিছে। তাৰপিছত মই ইয়াতে দি দিলোঁ চেনিটো সোৱাদ অনুসৰি আপোনালোকে দি দিব, আপোনালোকক যিমানখিনি চেনিৰ প্ৰয়োজন হয়। তাৰপিছত দি উঠি মই ভালদৰে ফ্ৰাই কৰিম। ফ্ৰাই কৰোঁতে কৰোঁতে এতিয়া চেনিৰ পানীখিনি উঠিবলৈ ধৰিছে, দেখিছেনে? এইখিনি এনেকৈ থাকোঁতে মই ইয়াতে এড কৰি দিম আপোনাৰ আমুল পাউডাৰ 10 টকীয়া পেকেটটো যে সেইটো এড কৰি দিম। এইটো ফ্লেভাৰৰ কাৰণে দিছোঁ। দি মই এতিয়া এইখিনি ভালদৰে এনেদৰে লৰাই ড্ৰাই কৰি পাওঁ। আৰু অকণমান ডাব টাইপৰ নাৰিকলটো আছিল যে ঢিলাৰ কাৰণে দেখিছেনে নাৰিকলৰ কালাৰটো অকণমান চেঞ্জ হৈছে। সেইকাৰণে মানে মই হোৱাইট কৰি নাৰাখোঁ, ইয়াতে অকণমান মই ফুড কালাৰ এটা এড কৰিম। আৰু কি কালাৰ দিম পিংক কালাৰ দি দিলোঁ। পিংক কালাৰ দি মই এতিয়া ভালকৈ এইখিনি লৰাই ল'ম। লৰাই লৈ ধুনীয়াকৈ মানে পূৰা ড্ৰাই হ'ব লাগিব কিন্তু। তাৰপিছত ড্ৰাই হোৱাৰ পাছত মই ধুনীয়াকৈ প্লেট এখনত এনেকৈ দি দিলোঁ। আৰু মোৰ ওচৰত আছিলে চিলভাৰ পেপাৰ দি মই এতিয়া ধুনীয়াকৈ এয়া মানে নাৰিকলৰ যিটো বৰফি বনাইছোঁ তাৰে ওপৰত মই লগাই দি 2 ঘণ্টাৰ বাবে মই এইটো ফ্ৰিজত থৈ দিওঁ। কাৰণ ফ্ৰিজত থ'লেহে আৰু অকণমান টাইট হ'ব বা কাটিবলৈ ভাল হ'ব, কিন্তু ডাইৰেক্ট আপোনালোকে গৰমে গৰমে নাকাটিব। তাৰপিছত এয়া পেপাৰখিনি লগাই মই ধুনীয়াকৈ ওপৰটোত এনেকৈ অকণমান মানে লগাই দিছোঁ, তেতিয়া বস্তুটো ধুনীয়া হ'ব। তাৰপিছত এয়া ফ্ৰিজত ৰাখি উঠি মই উলিয়াই আনি তাক কাটি ল'লোঁ, কাটি পিচ কৰি ল'লোঁ। সেইকাৰণে আচলতে ফ্ৰিজত থৈছোঁ, নহ'লে মানে ডাইৰেক্ট কাটিলে আপুনি কাটিব নোৱাৰে, ভাঙি যায় তাৰমানে। সেইকাৰণে আৰু মোৰ যিহেতু নাৰিকলটো অকণমান ঢিলা আছিলে সেইকাৰণে অকণমান বনাবলৈ হেৰি হৈছে। এয়া মই পিচটো দেখুৱাই আছোঁ আপোনালোকক। সেয়া হৈ গ'ল বৰফি ৰেডি, চাব পাৰে একদম ওচৰৰ পৰা, একদম টেষ্টি, ছুপাৰ ডুপাৰ টেষ্টি হৈছে। বনাই চাব, একদম ইজি হয়। মোৰ খালি অলপ ডাবৰ কাৰণে প্ৰব্লেম হ'লে, এইটো যদি বেলেগ নাৰিকল আৰু অলপ ভাল হ'লে, সেইকাৰণে অকণমান চিপকা টাইপ হৈছে, কিন্তু সেইটোত আৰু বেছি ভাল। খাইছোঁ দেই, ফিল কৰক টেষ্টটো।